এইবাৰ বেগৰ কালেকশ্যনসমূহ বৰ ধুনীয়া আহিছে। এই ৰাতিখন একদম টালিয়ে টোপোলাই আহি গোটেই সোপা শিঙিজান পালোহি। ডাইটিৰ অৱস্থা বেয়া, দাড়ি চুলি পকি লোকৰ ঘৰত আছেহি এতিয়া এই ৰাতিখন। পৰমাকে বহুত দিনৰ মূৰত পাইছেও, দেউতাকে জোৰ কৰিলে ভাত নেখালে। নমস্কাৰ, নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, আমিও বৰ্তমান ভালে আছোঁ। আৰু এতিয়া 6:30 মান হৈছে, আমি আটাইকেইটা যাবলৈ লৈছোঁ মৰাণলৈ। আৰু কাণৰ যিহেতু বাৰ্থডে আহি আছে গম পাইছেই সকলোৱে, তাকে দুটামান বজাৰ কৰিবলৈ আছে। আৰু যাবলৈ ওলোৱা টাইমটো দেৰিয়ে হ'ল, কাৰণ কাণৰ দেউতাকো ডিউটিৰ পৰা আহি পোৱা দেৰি। আকৌ ময়ো 5টা বজাত ডিউটি ছুটি কৰি কাণক খুৱাই বোৱাই অকণমান কিবা এটা নিজেও খালোঁ। তাৰপিছত গাড়ী বুকিং কৰিলোঁ। গাড়ী আহি পালেহি, মা অলৰেডি উঠিলে। এফালে দেউতাক যিহেতু আগত বহিছে সেইকাৰণে কাণকো আগতে বহাই লৈছে। আমি মা আৰু মই পিছত বহি যাম। কিমান সময় হয় চাই লওঁ। ঠিক আছে তেতিয়াহ'লে এতিয়া গৈ থাকোঁ দেই। বেছি কামো নাই বাৰু, ষ্টুডিঅ'ত কাম আছে আৰু কেইটামান কাম আছে, চাই লওঁ কিমান কি হয়গৈ। আৰু কাণো এইফালে দেখিছেনে হাৱাই চেণ্ডেলযোৰকে পিন্ধাই আনিছোঁ, গৰমত জোতাবিলাক পিন্ধিবলৈ বেয়া পায়। আৰু দেউতাকৰ ওচৰৰ পৰা একেবাৰে মোৰ ওচৰ পালেহি। গ'লোহি মৰাণ, ইফালে গাড়ী পাৰ্ক কৰিছে, দেউতাক ৰখি আছে তাতে। আৰু এতিয়া মানে ষ্টুডিঅ'ত প্ৰথমতে সোমাই লওঁ, তাতে কাম আছে কৰিব লাগিব। আৰু ষ্টুডিঅ' পালোহি। এইফালে দেউতাকে এই ফেমিলি ফটো ফ্ৰেমটো দেখাই আছিলে। আৰু মানুহজনক হেৰি দিলোঁ, ফটোকেইখন দিলোঁ দেখুৱাই মেলি। আৰু তেওঁ এতিয়া ৰেডি কৰি থাকিব, আমি যোৱাৰ টাইমত লৈ যাম। আৰু এইফালে কাণো মানে একে জেগাতে ৰখি নাথাকে, ইফালে সিফালে ঘূৰি ফুৰিবলৈ লাগে, দেখিছেনে। তাৰপিছতে আমি ডাইৰেক্ট একদম বিশাল পালোহি। ইয়াত সৰু সুৰাকৈ বস্তু দুটামান ল'বলৈ আছে, তাকে চাই মেলি লওঁচোন। আৰু কাণুৱে এই ষ্টেপকেইটা মানে বগাবলৈ বিচাৰে, বহুত বেছি ভয় লাগে। আৰু মায়ে একদম টাইটকৈ ধৰি লৈছে মানে। এইফালে আকৌ কথা দেখিছেনে, এইখিনিতে পিছ চাইডত ৰখি দিছে সমান জেগাত। তেওঁলোক দুজনক বোলে মই ফটো একপি তুলি দিব লাগে। ময়ো বোলো ৰখি দিয়ক ধুনীয়াকৈ, দুইজন ফটো একপি তুলি দিওঁ। আৰু কাণুৱে মুকলি পাই মানে হাতৰ পৰা এৰি ঠিকছে দৌৰে, আৰু বিচাৰি পাবলৈ দিগদাৰ, ইটো গলিৰ পৰা সিটো গলিত সোমায়। ইয়াতে বাৰু বিশেষ একো তেনেকৈ লোৱা নহ'ল, মানে কাণুৰ বাৰ্থডে কাৰণে বেলুন অলপ কম হৈছিলে, তাকে বেলুন বিচাৰিছিলোঁ। বেলুন বোলে ইয়ালৈ নাহে। আৰু বাপেকে চাৰ্ট চাম বুলি ভাবিছিলে, কিন্তু তেওঁৰ পচন্দৰ চাৰ্ট নাপালে ইয়াতে। আৰু পুতেকেহে একেবাৰে কাপোৰ চোৱাত ব্যস্ত দেই। তাৰ জোখৰ হওক নহওক, মুঠতে চব কাপোৰ চাব লাগে এফালৰ পৰা লিৰিকি বিদাৰি। আৰু ইমান ফূৰ্তি পাইছে মানে। আৰু আমি একো এটা বস্তু ভালকৈ চাবলৈ মানে পোৱাই নাই, কিবা এটা চাওঁহে আকৌ তাক চাবলগীয়া হয়। আৰু সৰু ল'ৰা ছোৱালী আনিলে ভয়ো লাগে দিয়কচোন। এইফালে খোজৰ ভাজ চাওক, যেনে তেনে লৰালৰিকৈ বস্তু কেইটামান ল'লোঁ। আৰু আমি এতিয়া যাবলৈ ৰখি আছোঁ, পে'মেণ্ট কৰি লওঁ। এইফালে অলপ বেগ চাইছিলোঁ, বেগৰ কালেকশ্যনখিনি ধুনীয়া আহিছে এইবাৰ কিন্তু দেই। এই বেগটো মোৰ পচন্দ লাগিছিলে, আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে। লোৱা নাই বাৰু একো, আছে যিহেতু বেগ, আৰু এতিয়া তেনেকৈ প্ৰয়োজন হোৱা নাই, এনেই মই চাইছিলোঁহে বাৰু। আৰু এইটো একেবাৰে নিউজ পেপাৰৰ নিচিনা, ওপৰৰ ছাইডটো, ফ্ৰণ্টৰ ছাইডটো। প্ৰাইচ কিন্তু একেবাৰে কমটি, ধুনীয়া ৰেঞ্জতে আছে বস্তুবিলাক। আৰু এনেকুৱা বেগবিলাকতো ভালেই লাগে বাৰু। এনেই আৰু মানুহৰ কাম চাম গ'লেও মানে তেনেকুৱা বেগবিলাক লৈ যাবলৈ ভাল। আৰু তাৰ পৰা ওলাই আহি এয়া ম'ম' খাবলৈ লৈছোঁ। আৰু সেয়া কাণু দেউতাকৰ কোলাত উঠি আছে। ম'ম' পিছে অকল ময়ে খোৱা নাই দেই, আমি তিনিজনে খাইছোঁ, মাক বাদ দি আৰু কাণুক বাদ দি আমি তিনিজনে খাইছোঁ। আৰু এইফালে খাই আছোঁ চুপ, একদম মজা লাগিছে খাবলৈ। তাৰ পৰা ওলাই আহি আমি ওচৰৰ কেকৰ দোকান এখনত সোমালোঁ, তেওঁলোকে বস্তু ভৰাই আছিলে। আৰু তাতে বেলুন পালোঁ বাৰু, ধুনীয়াকৈ 2টা পেকেট ল'লোঁ। আমি মৰাণত থাকোঁতে মোহনহঁতৰ ঘৰৰ পৰা মাকে ফোন কৰিলে যে আমি ৰাতিৰ ভাত সাজ মানে আজি সিহঁতৰ ঘৰতে খাই আহিব লাগে বুলি। আমি প্ৰথমতে মানা কৰিছিলোঁ, মই কৈছিলোঁ যে আমি ইমানকেইজন মানুহ আছে, নালাগে, দিগদাৰ হ'ব ৰাতিখন। আৰু দেউতাকে আকৌ ফোন কৰিছে অলপ দেৰি পিছত, মনৰ দেউতাকে নহয় বোলে খায়ে যাব লাগিব, সোনকালে গুচি আহক বুলি, সেইকাৰণে আহি ওলালোহি। ইমান টোপনি, মই ভাবিছোঁ শুলেই নেকি বোলো, ঠিকনা নাই।
কি হ'ল মানুহ একে দাড়ি চুলি পকি একেবাৰে নাই এতিয়া হেৰিটো ভাজটো নাই পৰা নহয় মাছ নহ'লে এতিয়া খুৱাই নাই পালনটো বেলেগ হয় কৰি আছে কোনে কোনে ল'লে কোনে কোনে বমা হে বমা যাবা 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 কেইটা বাজিলে 9:30 9:30 বাজি গ'ল ক'লৈ গ'ল বৰ্তা আছে 9:30 বাজিলে একদম ৰাতিখন আহি ওলাইছোহি ৰাতিখন আহি দেৰি হ'ল আকৌ হেৰি সময় নাই ইয়ালৈ আহি হ'লেও ফোন এটা কৰিব পাৰে আপুনি ডায়েৰীখো আজি বহুত দিনৰ মূৰত মোনহঁতৰ ঘৰতে লগ পালোঁ আৰু সেয়ে কথাৰ অন্তই নোহোৱা হৈছে আগৰ দুটা নিয়ে থৈছে সেইকেইটাকে চলাই থাকে হেলিকপ্টাৰ উলিয়াই দেই হেলিকপ্টাৰ হ'ব আৰু বেয়াও লাগে তেওঁ মানে ঘৰখন হেৰি পটককৈ যাওঁ বুলি ক'লে যাব নোৱাৰে আৰু মনটো হৈছে ইহঁতৰ ঘৰখনৰ একেবাৰে সৰু লাটুৰ মাজু সিহঁতো শুইয়ে গ'ল বাৰু আৰু মোনৰ লগতো কানুৱে খেলে কিন্তু ইমান বেছি লগ নলয় কি কৈছে তাক খোলাইছে বোলা হয় নাই থেংক ইউ কৈ দিয়া মনটো থেংক ইউ এপি আৰু বৌয়ে ইহঁত দুইটাকে ভাত দিছে খাবলৈ সময়ো যথেষ্ট হ'ল আৰু ময়ে ক'লোঁ ইয়াতে পাতিতে তলতে দি দিয়ক বোলো একদম ডাঙৰ টৰ্চ এটা লৈ আছে টৰ্চ দেখিলে মানে ল'ৰাটোৱে ৰ'ব নোৱাৰে ঘৰলৈ গ'লেও দদুকৰ টৰ্চটো লৈ একেবাৰে মাৰি ফুৰিব আৰু এয়া দেখিছেনে কোনো পধ্যেই মুঠতে হাতৰ পৰা এৰি নিদিয়ে কানুৰ দেউতাক আৰু লগত অহা ড্ৰাইভাৰ দাদাজন আৰু মোনৰ দেউতাক তিনিওজনে টেবুলতে খাইছে এইফালে কানুক অকণমান দেউতাকে খুৱাবলৈ লৈছে কিন্তু নাখায় মই খোৱালতে নাখালে অকল দুটেপা ভাত খাইছে মুঠতে খেলিব লাগে সি বহুত ফূৰ্তি পাইছে আহি এইপিনে টৰ্চ লোৱাৰ ভাজ দেখিছে নাই হাতৰ একদম কেপত সোমোৱাই লৈছে যাতে কোনেও টানি আজৰি নিব নোৱাৰে আৰু আমি এয়া খাই বৈ যাবলৈ ওলালোঁ মোৰ মুখত তামোল এখন সোমাই আছে দেই বহুত দিনৰ মূৰত আজি আকৌ খাইছোঁ তামোল এখন মাকে মানে লাটুক জগাই আছে উঠ উঠ কৈছে কানু যাব হ'ল উঠচোন তেনেকৈ কৈছে নাই তাৰ বহুত টোপনি একেবাৰে নুঠিলেই আৰু সেইফালে কানুৱে মনটোকো লগত লৈ যাবলৈ লাগে এইফালে দুদুককো এৰি নিদিয়ে চাওকচোন কেনেকুৱা কৰি আছে বাই 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 ঐ দিও বাই দিদা শুনো বাই বাই দিদা বাই 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 এটা দি দিয়া এইফালে দেখিছে নহয় কানুৱে অকল দুদুকৈ আহিছে আৰু সিহঁতকো এৰি দিয়া নাই চবকে আহ আহ কৰিছে আচলতে এইখিনি মানুহৰ মৰমবোৰেই সুকীয়াও কানুৱেও মানে সৰুৰ পৰা সকলোৰে মৰম পাই সেই বুজি পোৱা হৈ গৈছে বাৰু ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিছোঁ বহুত টাইম হ'ল সকলো ভালে থাকক কুশলে থাকক হাঁহি থাকক আমি ঘৰ পাওঁহি মানে প্ৰায় 12টা বাজিবৰ হ'ল আগলৈ ভিডিঅ'বিলাক চাই যাব দেই বাই বাই